নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পুনৰবাৰ এই ভিডিঅ'টোত আমি যেটো 29 তাৰিখৰ এডিআৰই এক্সাম হ'ব গৈ আছে গ্ৰেজুৱেট লেভেল আৰু ড্ৰাইভাৰৰ বাবে যিখিনি পোষ্ট আছিল সেই পোষ্টখিনিৰ যিখিনি পৰীক্ষা হ'ব বাকি আছে 29 তাৰিখে যেটো এক্সাম হ'ব 29 ছেপ্টেম্বৰত সেই পৰীক্ষাৰ্থীৰ বাবে ভিডিঅ'টো বিশেষকৈ যোৱাকালি 23 তাৰিখে এখন নোটিছ প্ৰকাশ পাইছিল অসম চৰকাৰৰ ফালৰ পৰা সেই নোটিছখনত উল্লেখ আছিল কেইটামান নিয়ম যিকেইটা নিয়ম 29 তাৰিখৰ যিখিনি ক্যান্ডিডেট আছে তেওঁলোকে ফলো কৰিব লাগিব বা গেট 4ৰ যিখিনি ইন্টাৰভিউ হ'ব এক্সাম হ'ব তেওঁলোকেও ফলো কৰিব লাগিব কিন্তু মেইনলি যিখিনি 29 তাৰিখত এক্সাম দিব তেওঁলোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব তো প্ৰথম কথা নোটিছত কিছুমান নীতি নিয়ম উল্লেখ আছিল যেটো 15 ছেপ্টেম্বৰত এক্সাম হৈ গ'ল সেই ছেপ্টেম্বৰত এক্সাম যে অনুষ্ঠিত হৈছিল 15 তাৰিখে সেই এক্সামটোত কোৱেশ্চন পেপাৰ ভাইৰেল হৈছিল আপোনালোক সকলোৱে হেতু কথা জ্ঞাত গতিকে এইবাৰ যেটো 29 তাৰিখৰ এক্সাম আছে দুটা এক্সাম হ'ব এটা ফাৰ্স্ট শিফটত গ্ৰেজুৱেট লেভেলৰ আৰু সেকেন্ড শিফটত ড্ৰাইভাৰৰ বাবে দুটা শিফটৰ যিখিনি কোৱেশ্চন পেপাৰ সেই কোৱেশ্চন পেপাৰখিনি আপোনালোকক ঘৰত লৈ আনিব দিব হেতু আছিল তাত উল্লেখ তাৰ নেক্সটত দ্বিতীয় কথাটো আছিল যোৱাবাৰ যেটো 15 ছেপ্টেম্বৰত এক্সাম হৈ গ'ল যোৱাটো এক্সামত তাত ভিতৰত খোৱা পানীৰ অভাৱ হৈছিল ক্যান্ডিডেটখিনিৰ পৰীক্ষা দি থাকোতে কাৰণ 3 ঘণ্টা আমি পৰীক্ষাত বহিব লাগে সকলোখিনি ক্যান্ডিডেট গতিকে 3 ঘণ্টা পানী নোখোৱাকৈ থকাটো ইমান গৰমত হয়তো ইমান সহজ কথা নহয় গতিকে এইটো এটা নীতি তেওঁলোকে জাৰি কৰিছে আপোনালোকে ভিতৰত পানীৰ বটল লৈ সোমাব পাৰিব এক্সামৰ ভিতৰত কিন্তু যেটো পানীৰ বটল আপুনি ইউজ কৰিব সেই ইউজ কৰা বটলটো কোনো ধৰণৰ এখন যে পানীৰ বটলৰ মাজৰখিনিত যে এখন প্লাষ্টিকৰ পলিথিন থাকে তাত কোম্পানীৰ নাম কিবা কিবি লিখা হৈ থাকে তেনেকুৱা বস্তুখিনি সেই বটলটোত থাকিব নোৱাৰিব হয়তো আপুনি ঘৰৰ পৰা পৰিষ্কাৰ পানী লৈ যাব পাৰিব খাবৰ বাবে তো দ্বিতীয় কথা আছিল পানীৰ বটল আপোনালোকে ভিতৰত নিব পাৰিব আৰু কিছুমান নীতি নিৰ্দেশনা উল্লেখ আছিল তাত আপোনালোকে যেটো আইডি প্ৰুফ নিব বা আইডেন্টি কাৰ্ডখন নিব তাত আপোনালোকৰ সম্পূৰ্ণ নিজৰ ফটোখন থাকিব লাগিব এইখিনি আছিল আপডেট গতিকে 29 তাৰিখত যিসকলে এক্সাম দিয়ে তেওঁলোকৰ বাবে আপডেটটো ভিডিঅ'টো ইমান আছিল নেক্সট যদি আকৌ কিবা নতুন নোটিছ আহে আপোনালোকক নিশ্চয় জনাম ধন্যবাদ জয় অসম